নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱ ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ শিক্ষাৰ্থীসকল আজি মই লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ তামুলপুৰ আৰু বাক্সা ডিষ্ট্ৰিক্টত অনুষ্ঠিত হোৱা ফাৰ্ষ্ট ইউনিট টেষ্ট 2025ৰ লজিক এণ্ড ফিলচফি এই সাবজেক্টৰ যিখন কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰখনৰ সমাধান তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ কুৱেশ্যন নম্বৰ 1 চুজ দা কাৰেক্ট এনসাৰ এনি 5 তলত দিয়া প্ৰশ্নসমূহৰ পৰা বিকল্প নিৰ্বাচন কৰা কুৱেশ্যন নম্বৰ এ তৰ্ক বিজ্ঞান বিষয়নিষ্ঠ বস্তুনিষ্ঠ আদৰ্শনিষ্ঠ বিজ্ঞান উত্তৰটো হ'ব তৰ্ক বিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান কুৱেশ্যন নম্বৰ বি ও বা জিৰো বচনটো বিশেষ নয়ৰ্থক সাৰ্বিক নয়ৰ্থক ও বা জিৰো বচনটো বিশেষ নয়ৰ্থক কুৱেশ্যন নম্বৰ সি তৰ্কশাস্ত্ৰই চিন্তা সৌন্দৰ্য সম্পদ অধ্যয়ন কৰে উত্তৰটো হ'ব তৰ্কশাস্ত্ৰই চিন্তা অধ্যয়ন কৰে কুৱেশ্যন নম্বৰ ডি এটা বচনত এটা দুটা তিনিটা পদ থাকে উত্তৰটো হ'ব এটা বচনত দুটা পদ থাকে কুৱেশ্যন নম্বৰ ই সংযোজকটো এটা শব্দ এটা পদ একোৱেই নহয় উত্তৰটো হ'ব সংযোজকটো একোৱেই নহয় বা পদ বা শব্দ নহয় কুৱেশ্যন নম্বৰ এফ যি পদত কেৱল লক্ষণাৰ্থ থাকে তাক লক্ষণাৰ্থক অলক্ষণাৰ্থক পদ বোলে উত্তৰটো হ'ব যি পদত কেৱল লক্ষণাৰ্থ থাকে তাক অলক্ষণাৰ্থক পদ বোলে কুৱেশ্যন নম্বৰ 2 এনসাৰ শৰ্টলি চমুকৈ উত্তৰ দিয়া কুৱেশ্যন নম্বৰ এ তৰ্ক বিজ্ঞান কাক বোলে উত্তৰটো হ'ব তৰ্ক বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হৈছে লজিক LOGIK লজিক এই গ্ৰীক শব্দটো অৰ্থ হ'ল চিন্তা বা চিন্তাত প্ৰকাশ হিচাপে শব্দ বুৎপত্তিগত অৰ্থ দিশৰ পৰা তৰ্ক বিজ্ঞানৰ সংজ্ঞা হ'ল তৰ্ক বিজ্ঞান ভাষাত প্ৰকাশিত চিন্তাৰ বিজ্ঞান চিন্তা শব্দটো অতি ব্যাপক চিন্তা বুলিলে সাধাৰণতে প্ৰত্যক্ষ স্মৃতি কল্পনা সাম্যক ধাৰণা বা অনুমান যুক্তি পদ্ধতি আদি সকলোকে বুজায় তৰ্ক বিজ্ঞানৰ ক্ষেত্ৰত চিন্তা শব্দটো ব্যৱহাৰ নকৰি স্পষ্টতাৰ বাবে অনুমান শব্দটো ব্যৱহাৰ কৰিব পাৰি কুৱেশ্যন নম্বৰ বি আদৰ্শনিষ্ঠ বিজ্ঞানৰ সংজ্ঞা দিয়া উত্তৰটো হ'ব যি বিজ্ঞানে কোনো এটা আদৰ্শক মাপকাঠি হিচাপে ধৰি বস্তু বা ঘটনাৰ মূল্য নিৰূপণ কৰে তাকে আদৰ্শনিষ্ঠ বিজ্ঞান বুলি কোৱা হয় আদৰ্শনিষ্ঠ বিজ্ঞান এটা আদৰ্শ থাকে এই আদৰ্শ অনুসৰি বস্তু বা ঘটনাৰ মূল্য নিৰূপণ কৰা হয় যেনে নীতি বিজ্ঞান এক আদৰ্শনিষ্ঠ বিজ্ঞান নীতি বিজ্ঞানৰ আদৰ্শ পৰম কল্যাণ বা শ্ৰেয় এই আদৰ্শক মানদণ্ড হিচাপে সন্মুখত ৰাখি নীতি বিজ্ঞানে মানুহৰ কাৰ্যকলাপ বিচাৰ কৰে কুৱেশ্যন নম্বৰ সি আকাৰগত সত্যতা আৰু বস্তুগত সত্যতাৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা উত্তৰটো হৈছে চিন্তাৰ সত্যতা দুই প্ৰকাৰৰ আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা যুক্তিপূৰ্ণ চিন্তাৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা যায় তাক আকাৰগত সত্যতা বোলে অৰ্থাৎ ধাৰণাৰ বা চিন্তাৰ অন্তবিৰোধ মুক্ততাই হ'ল চিন্তাৰ আকাৰগত সত্যতা বৃত্তাকাৰ আয়তক্ষেত্ৰ বা বক্ৰ সৰল ৰেখা জাতীয় ধাৰণা বা চিন্তা আভ্যন্তৰীণ বিৰোধৰ পৰা মুক্ত নহয় গতিকে ইয়াৰ আকাৰগত সত্যতা নাই কিন্তু গোলাকাৰ বৃত্ত আকাৰগতভাৱে সত্য আনহাতে ধাৰণা বা চিন্তাৰ লগত বাস্তৱ জগতৰ বিষয়বস্তুৰ সামঞ্জস্য বা অনুৰূপতাৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা যায় তাক বস্তুগত সত্যতা বোলে যি বস্তু যেনেকুৱা তাক তেনেভাৱে জানিলেই জ্ঞান বস্তুগতভাৱে সত্য হয় যেনে গছৰ পাত সেউজীয়া এই ধাৰণাৰ লগত বাস্তৱ জগতৰ সেউজীয়া গছৰ পাতৰ লগত সামঞ্জস্য আছে বাবে এই ধৰণৰ চিন্তা বস্তুগত সত্য কিন্তু সোণৰ পাহাৰ বস্তুগতভাৱে অসত্য কাৰণ এনে ধাৰণা বাস্তৱ জগতৰ বস্তুৰ লগত কোনো সামঞ্জস্য নাই কুৱেশ্যন নম্বৰ ডি বচনৰ চতুৰ্বৰ্গীয় শ্ৰেণী বিভাগ কেইটা কি কি উত্তৰটো হ'ব বচনৰ চতুৰ্বৰ্গীয় শ্ৰেণী বিভাগ কেইটা তলত উল্লেখ কৰা হ'ল পইণ্ট নম্বৰ 1 সাম্যক সদৰ্থক বচন পইণ্ট নম্বৰ 2 সাম্যক নয়ৰ্থক বচন পইণ্ট নম্বৰ 3 বিশেষ সদৰ্থক বচন আৰু পইণ্ট নম্বৰ 4 বিশেষ নয়ৰ্থক বচন
কুৱেশ্যন নম্বৰ ই বিশিষ্ট পদৰ দুটা উদাহৰণ দিয়া উত্তৰটো হ'ব বিশিষ্ট পদৰ দুটা উদাহৰণ হ'ল গুৱাহাটী ৰাম ইত্যাদি